বন্ধুসকল, পোনপ্ৰথমে মই অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু অসমৰ এগৰাকী চিৰপৰিচিত দক্ষ ৰাজনীতিবিদ শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা অসমৰ আন এগৰাকী পৰিচিত এজন ৰাজনৈতিক দক্ষ নেতা শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়া, অসমৰ ৰাজনীতিৰ আন এগৰাকী চিনাকি ব্যক্তিত্ব বৰ্তমান ৰাজ্যসভাৰ মাননীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, তিনিওগৰাকী সন্মানীয় আমাৰ মিত্ৰদল অগপৰ জ্যেষ্ঠ নেতাক আমি আজি আমাৰ দলৰ কাৰ্যালয়লৈ উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতসকলক অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই নিৰ্বাচনত 10 গৰাকীকৈ বিধায়কক বিপুল ভোটত ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত অসম বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ শুভক্ষণত মই সমগ্ৰ অগপ দলৰ প্ৰতিগৰাকী জ্যেষ্ঠ নেতা আৰু অগপ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰেখাৰাণী দাসবৰুৱা বাইদেউ আমাৰ দলৰ উপসভানেত্ৰী, তেখেতো আমাৰ মাজত আছে। আমাৰ কেইবাগৰাকীও দলৰ নেতা আছে, লগতে অগপ দলৰো আন কেইবাগৰাকীও নেতা তথা নৱনিৰ্বাচিত বিধায়ক আমাৰ মাজত আছে। অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া অগপ দলৰ সাধাৰণ সম্পাদক, উপসভাপতি আৰু নৱনিৰ্বাচিত দুগৰাকী বিধায়ক ডক্টৰ তপন দাস, তেখেতো আমাৰ মাজত আছে, আৰু আমাৰ প্ৰকাশ দাস নৱনিৰ্বাচিত বিধায়ক, তেখেতো আমাৰ মাজত আছে। আমাৰ সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া আছে আৰু নুৰুল চুলতান ডাঙৰীয়াও আমাৰ মাজত আছে। গতিকে আপোনালোককো আমি আমাৰ দলৰ ৰাজ্যিক কাৰ্যালয়লৈ আন্তৰিকতাৰে আদৰণি আৰু সম্ভাষণ জনাইছোঁ। মই প্ৰথমতে আমাৰ বিশ্বস্ত আৰু পুৰণি মিত্ৰদল অসম গণ পৰিষদ দলৰ যি সফলতা, সেই সফলতাৰ বাবে আজি NDA অসমত 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত এটা মিত্ৰজোঁটে প্ৰি ইলেকশ্যন যি এলায়েন্স কওঁ আমি, এই মিত্ৰজোঁটে ইমান সংখ্যক বা শতাধিক আসন লাভ কৰাটো এয়া এটা অভিলেখ অসমৰ ৰাজনীতিত আমি সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ইয়াৰ বাবে আমি অসমৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক ধন্যবাদ দিব লাগিব। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPF তিনিওটা দলৰ যি আমাৰ যৌথ প্ৰয়াস, তিনিওটা দলৰ হেজাৰ বিজাৰ কাৰ্যকৰ্তাৰ কঠোৰ পৰিশ্ৰম আৰু এক লক্ষ্য, এক সংকল্পৰ বাবে আজি আমি আই অসমীক সেৱা কৰাৰ তৃতীয়বাৰৰ বাবে সুযোগ পাইছোঁ। গতিকে আজি বহুত কথা ক'বৰ কাৰণে আপোনালোক মতা নাই। আমাৰ মিত্ৰতাটো কেৱল হোটেল আৰু ৰিজৰ্টৰ মিত্ৰতা নহয়, আমাৰ মিত্ৰতাটো অন্তৰৰ ভিতৰৰ যি আমাৰ সংবেদনশীলতা আৰু দায়িত্ববোধ ৰাইজৰ প্ৰতি, সেই সংবেদনশীলতা দায়িত্ববোধৰ প্ৰতি সম্পূৰ্ণ সন্মান আৰু শ্ৰদ্ধা থকা আমাৰ মিত্ৰজোঁট। সেইকাৰণে আজি ৰাইজেও NDAৰ ওপৰত যি ভৰসা
কৰিলে, বিশ্বাস কৰিলে নিশ্চিতভাৱে আমাৰ দায়িত্ব বাঢ়িল। তৃতীয়বাৰত আমি অত্যন্ত বিনম্ৰতাৰে, বিনয়ী ভাৱেৰে আমি অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে সমবিকাশ আৰু সমমৰ্যাদাৰ হকে আমি অহা 5 বছৰ দল হিচাপে মই কৈছোঁ আমি একেলগে আমি কাম কৰিম। চৰকাৰৰ সিদ্ধান্ত, চৰকাৰৰ জনকল্যাণমুখী কাৰ্যসূচীসমূহ ৰাইজৰ মাজলৈ ব্যাপক ৰূপত আগবঢ়াই লৈ যোৱাৰ বাবে সেইখিনিও আমি কৰিমেই দল হিচাপে। কিন্তু এই মিত্ৰতাৰ জৰিয়তে আমি জনাত, মই জানো, মোৰ মনত আছে এতিয়াও 2001 চনতো প্ৰথমবাৰ হয়তো মই বিধানসভা নিৰ্বাচনত অসমত আমাৰ অগপ আৰু বিজেপিৰ মিত্ৰতা হৈছিল। 2001 চনৰ পৰা মই ৰাজনীতিৰ লগত যিহেতু কম বেছি পৰিমাণে জড়িত হৈ আছোঁ বা অকণমান ৰাজনীতিৰ বিষয়ে কিছু অকণমান অভিজ্ঞতা হৈছে, গতিকে অগপ দলটোৰ জ্যেষ্ঠ নেতৃবৃন্দ আৰু বিভিন্ন স্তৰৰ যি কাৰ্যকৰ্তা আছে অগপ দলৰ সকলোৱে আমি খুব শৃংখলাবদ্ধভাৱে ক'তো কেতিয়াও কোনো নীতিটো কেতিয়াও আপোচ নকৰাকৈ, কেতিয়াবা 2-এটা ক্ষেত্ৰত হয়তো মতৰ কেতিয়াবা 2-এটা সৰু সুৰা অমিল হ'ব পাৰে, কিন্তু মনৰ কেতিয়াও অমিল হোৱা নাই আমাৰ। মনৰ অমিল নোহোৱাকৈ আমি আমাৰ মিত্ৰতা যিটো পৰম্পৰা আৰু যিটো সম্পৰ্ক, এই সম্পৰ্কটোক আমি দিনক দিনে আমি গভীৰৰ পৰা গভীৰতালৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তাৰ পৰিণামস্বৰূপে আজি আমি এই ফল অসমবাসী ৰাইজৰ আশীৰ্বাদত লাভ কৰিছোঁ। সকলোৱে জানে যে অতি সোনকালে আমাৰ NDA বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বিধায়িনী দলৰ বৈঠকত NDAৰ অসমৰ বিধায়িনী দলৰ নেতাও নিৰ্বাচিত হ'ব। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কাৰণে মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চেনী ডাঙৰীয়াক তত্ত্বাৱধায়ক আৰু সহ তত্ত্বাৱধায়ক নিযুক্তি দিছে আৰু তেখেতসকলে অতি সোনকালে হয়তো আমাৰ ৰাজ্যত অসমত আমাৰ বিজেপিৰ বিধায়িনী দলৰ লগত বহিব আৰু আমাৰ দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। গতিকে মই আকৌ এবাৰ অগপ বিজেপি দুয়োটা দলৰ আজি যিহেতু সৰ্বোচ্চ নেতৃত্ব আছে অগপ দলটোৰ, মই অগপ দলটোৰ বুথ স্তৰৰ পৰা যিসকল কাৰ্যকৰ্তাই দিনে নিশাই পৰিশ্ৰম কৰিলে NDA আজি ঐতিহাসিক ফলাফল দিয়াত যিসকলে নিজৰ শ্ৰম দান কৰিলে বুদ্ধি বৃত্তিৰ জৰিয়তে হোৱাৰ ভাগত ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় ৰাজ্যিক সভাপতি সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী বাসগৃহতে লগ পাইছিল। আমি ঠিক কৰিলোঁ যে আজি এপাক শুভক্ষণত, কাৰণ যোৱাকালি ৰিজাল্ট ওলাইছে, এপাক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়লৈ যাম। আমাৰ সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়া, বীৰেন প্ৰসাদ বৈশ্য ডাঙৰীয়া, প্ৰভু ভট্ট ডাঙৰীয়া আৰু দুগৰাকী নৱনিৰ্বাচিত বিধায়ক আৰু অন্যান্য সতীৰ্থসকলক আহিলোঁ। আমাক চাহ মিঠাই খুব ধুনীয়াকৈ খুৱালে। মই শইকীয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰেখা বাইদেউ আছিল, আমাৰ পুৰণা সতীৰ্থ, আৰু ৰাজুজিও আছিল, আমাৰ লগৰ ঋতুপৰ্ণ বৰুৱা, অমিয় ভূঞাকে ধৰি বহু কেইগৰাকী ডেকাক দেখিছোঁ, অভিনন্দন জনাইছোঁ। বহুত কেইগৰাকী অনুপ্ৰম ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছে। মই পোনপ্ৰথমেই
অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ এই ঐতিহাসিক বিজয়ৰ বাবে। ভৱিষ্যতে হ'ব নাই নাজানো, এনেকুৱা বিজয় অতীতত হোৱা নাছিল। এইটো তেখেতসকলৰ কৃতিত্ব, বহুত বহুত অভিনন্দন জনাইছোঁ। আৰু মই দেখিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে, কাৰ্যকৰ্তাসকলে অতি নিষ্ঠাৰে দলৰ কাম কাজ কৰে, সাংগঠনিক স্তৰবোৰ মজবুত কৰি ৰাখিছে। বুথ ইনচাৰ্জকে ধৰি, পৃষ্ঠাপককে ধৰি আৰু বাহিৰৰ পৰা অহা বিস্তাৰক প্ৰভাৰী, তেখেতসকলে যিদৰে কষ্ট কৰিলে যোৱা নিৰ্বাচনটোত, এই নিৰ্বাচনৰ ৰিজাল্ট যে ইমান ভাল হৈছে সিও অন্যতম এটা কাৰণ। আৰু আন এটা বিশেষ কাৰণ হৈছে যে 2001 পৰা 2021 পৰা এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিকাশ আৰু বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিলে, আজি ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক, শৈক্ষিক খণ্ডতেই হওক, কৃষি খণ্ডতেই হওক, উদ্যোগিক খণ্ডতেই হওক, চিকিৎসা খণ্ডতেই হওক, যিদৰে উন্নয়ন হ'ল, বিকাশ হ'ল আৰু বিভিন্ন আঁচনিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজ যিদৰে উপকৃত হ'ল, ৰাইজ সন্তুষ্ট। আৰু আমি সেইবাবে আগতেই ভাবিছিলোঁ যে এটা সৰ্বসাধাৰণে ভাবিব নোৱাৰা এটা ফলাফল হয়তো লাভ কৰিম। তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়েও কৈছিলে কিমান আসন পাম, শইকীয়া ডাঙৰীয়াও কৈছিলে, বা অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু আমাৰ মিত্ৰ দলৰ সকলোৱে এই কথা ভাবিছিল। তথাপি কংগ্ৰেছ আৰু বিৰোধীয়ে প্ৰায় আমাৰেই হ'ব হ'ল এখন চৰকাৰ পাতিলে, তেওঁলোকে কোনোবা ধৰণৰ হয়তো লাভান্বিত হ'ল। যেনেধৰণে কথা বতৰাবোৰ সংবাদ মাধ্যমত চৰ্চা হৈছিল, মানুহে ভাবিছিল যে নহয় ওলোটাহে কিবা হ'ব, কিন্তু আমি নিশ্চিত আছিলোঁ। আৰু কালি সেই ফলাফল আমি সকলোৱে লাভ কৰিলোঁ। আৰু হয়তো দুদিনমানৰ পিছতে, কেইদিনমানৰ পিছতে এখন নতুন চৰকাৰ হ'ব। আৰু যোৱাকালি যি ৰিজাল্ট ওলাল, এইটোৱে আমাক সকলোকে সাহস দিছে, শক্তি দিছে। আৰু মই ভাবোঁ যে আমাৰ সকলোকে বেছি দায়বদ্ধ কৰি তুলিছে যে অহা দিনবিলাকত, অহা 5টা বছৰ ৰাজ্যখনৰ দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশৰ বাবে কাম কৰি যাবলৈ। ভাৰতীয় জনতা পাৰ্টী আমাৰ পুৰণা এলাই। অসম গণ পৰিষদ দল চৰকাৰ থাকোঁতে শেষৰ ফালে 2001 হৈছিলে, বুজাবুজি হৈছিল। আৰু তেতিয়াৰ পৰা অলপ মাজে মাজে ব্ৰেক হ'লেও 2016 পৰা ধাৰাবাহিকভাৱে আমি একেলগে কাম কৰি আছোঁ, চৰকাৰত আছোঁ। পঞ্চায়ত নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হৈছোঁ। তো কংগ্ৰেছ এইবাৰ সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হ'ল। মূল কাৰণটো হৈছে যে স্বাধীনতাৰ পিছত দীঘলীয়া সময়ছোৱাত কংগ্ৰেছৰ শাসন অসমৰ মানুহে দেখিছে। সেই সময়ৰ পৰিৱেশ, সেই সময়ৰ উন্নয়ন, বিকাশ আৰু আজিৰ ছবিখন জনসাধাৰণে কল্পনা কৰিছে। এই সময়ৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু এই সময়ৰ স্বচ্ছ নিকা নিযুক্তিকে ধৰি স্বচ্ছতা সকলোতে দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশ, এই পৰিৱৰ্তনবিলাকৰ কাৰণে জনসাধাৰণে ভোট দিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰাজ্যখনত যিমানবোৰ কাম হৈছে, এয়া আচলতে কল্পনা কৰিব নোৱাৰা ধৰণৰ ৰাস্তা ঘাট, ব্ৰিজ, অন্যান্য ক্ষেত্ৰত ছেমি কণ্ডাক্টৰ দৰে ইণ্ডাষ্ট্ৰী আছে। আমি ভাবোঁ যে বিকাশৰ পক্ষত জনসাধাৰণে ভোট দিছে। আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ জনসংযোগৰ যিটো পদ্ধতি, কানেকশ্যন, সেইটো এটা মূল কাৰণ। মই ধন্যবাদ জনাইছোঁ আমাৰ মিত্ৰ শক্তি, BPF, গণসংগঠিত গণশক্তি, ৰাভা আশ্ৰম, এই সকলো কৰ্মকৰ্তাকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মই আকৌ কৈছোঁ যে আমাক দায়বদ্ধ কৰি তুলিছে অনাগত দিনবিলাকত আৰু ৰাইজৰ হকে, জনস্বাৰ্থৰ হকে নিস্বাৰ্থভাৱে কাম কৰিবলৈ। মই অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছোঁ, যাতে আমি পূৰ্বতকৈ অধিক দ্ৰুত গতিৰে ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত কাম কৰি যাব পাৰোঁ। আমি
মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অহাকালিলৈ তেখেতৰ সতীৰ্থ হোৱা আমাৰ কাৰ্যালয়লৈ আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে যাম বুলি কথা উলিছে। মাননীয় মুখ্যমন্ত্ৰীকো আমি নিমন্ত্ৰণ জনাই তেখেতৰ যি শ্ৰম হোৱা দিনবিলাকত তেখেতৰ যি দূৰদৰ্শী আৰু সবল নেতৃত্ব, যাৰ বাবে যোৱা 5টা বছৰত আমি এখন বেলেগ ছবি সকলোৱে আমি দেখিবলৈ পালোঁ। তেওঁ যথেষ্ট কষ্ট কৰিছে, শ্ৰম কৰিছে, তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সকলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক ভাতৃভূমি সংগঠন আছে, ছিষ্টাৰ অৰ্গেনাইজেশ্যন আছে, মই মোৰ সমষ্টিতে দেখিলোঁ সকলো খুব ভাল ধৰণে কাম কৰিছে, বাকী সমষ্টিবিলাকতো কৰিছে। আৰু আমি গণ পৰিষদৰ তৰফৰ পৰা এটা কথা কৈ আহিছিলোঁ যে আমি এইবাৰ ডাবল ডিজিট পাম, আৰু সেয়াই সম্ভৱ হ'ল। তাৰ কাৰণে মই অসমবাসী ৰাইজক লগতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ শক্তিৰ সকলো কৰ্মকৰ্তাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি একেলগে হাতে হাত ধৰি অনাগত দিনত আমি কাম কৰি এই প্ৰতিশ্ৰুতি আমি অসমৰ মানুহক দিছোঁ। আৰু বিশেষ কি ক'ম, মই আকৌ এবাৰ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাই মোৰ চমুদুৱা আশা কৰিছোঁ। ধন্যবাদ। পিছত অলপ জনগাঁথনিৰ পৰিৱৰ্তন হ'ল, আৰু জনগাঁথনি অনুসৰি অসমত ভোটিং বিহেভিয়াৰবিলাক ৰিফ্লেক্ট হয়। কংগ্ৰেছেতো এটা সময়ত কৈছিল যে ধৰ্মীয় সংখ্যালঘুৰ কথা কৈছিল, চাহ জনগোষ্ঠীৰ কথা কৈছিল, তেওঁলোকেতো অলপ বেলেগ ধৰণৰ শব্দ ব্যৱহাৰেই কৰিছিল যে আলি পুলি ভোট লাগিব, কংগ্ৰেছ তেতিয়ালৈকে ক্ষমতাত থাকিব। এই চাহ জনগোষ্ঠীৰ লোকসকলে বুজিলে যে আমি এটা ভুল ৰাস্তাত আছো। 200 বছৰ চাহ উদ্যোগ হ'ল, আজি তাৰ পুৰস্কাৰ স্বৰূপে তেওঁলোকে যিখিনি কণ্ট্ৰিবিউশ্যন দিলে, আজি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিলে। আজি তাত অংগনবাদী চেণ্টাৰবিলাক হ'ল, জগন্নাথ কমিউনিটি হ'ল, জগন্নাথ কমিউনিটি চেণ্টাৰ। বাগিচাবিলাকত আগতে NOC নিদিছিলে, বাগিচা কৰ্তৃপক্ষই কাম কৰিবলৈ NOC দিয়া হ'ল, ৰাস্তা পদূলি হ'ল, আজি বহুত কিবা কিবি হৈছে, বেলেগ বেলেগ আঁচনি দিলেও উপকৃত হৈছে। লেণ্ড পাট্টাটো হৈছেই, এইটো এটা ডাঙৰ কাম, অতি ডাঙৰ কাম। কিন্তু ধৰ্মীয় সংখ্যালঘুসকলে এতিয়াও হয়তো উপলব্ধি কৰা নাই, কাৰণ যিদৰে মাই বাপ বুলি চাহ জনগোষ্ঠীৰ লোকে ভাবিছিল, কিন্তু এতিয়া বুজি উঠিছে। শিক্ষিত বহুত ল'ৰা ছোৱালী ওলাইছে, এইটো এটা সুন্দৰ পৰিৱেশ। কিন্তু এতিয়াও ধৰ্মীয় সংখ্যালঘুসকলে সেই কথাটো বুজা নাই, এতিয়াও আব্বা আমা বুলি কংগ্ৰেছক ভাবিছে কাৰণে কংগ্ৰেছলৈ ভোট মাৰিছে। হয়তো তেওঁলোকেও লাহে লাহে বুজি পাব, তেওঁলোকে বুজি পালেতো কংগ্ৰেছৰ একেবাৰে তলিও নহ'ব। প্ৰত্যাহ্বানটো থাকে ইলেকশ্যনে, ৰাজনীতি। কাৰণ কংগ্ৰেছটো মিছা কিমান ক'ব পাৰে আপোনালোকে জানেই, এইকেইদিন কেনেকে চৰকাৰ চলালে আপোনালোকে জানেই, আমাক ইমান সুন্দৰ হোটেলে। গতিকে এইবিলাকতো কিবা কিবি ইছ্যু উলিয়াই দিয়ে, এনেকে চলি থাকে, তাতো প্ৰত্যাহ্বান থাকে। মূলক সমালোচনা সদায় সহ্য কৰোঁ, সহ্য কৰাৰ মানসিকতাও আছে। আমি জানো যে ৰিজাল্টটো দিয়াৰ লগে লগে আৰু আমাক এই সমালোচনা নকৰে। কালি যদি ডাবল ডিজিট নহয় ছিংগল ডিজিট হ'লহেঁতেন, তেতিয়াহ'লে আজি আপুনিও কৰিলেহেঁতেন, আজি সেই প্ৰশ্নটোৱে আপোনালোকক সুধিলেহেঁতেন। আপুনি ডাবল ডিজিট বুলি কৈছিলে, সংখ্যালঘু চিটবিলাক আপোনালোকক দিলে, নিজে দিলে, হাৰিলে আপোনালোকে, আপুনি কি কয় এই প্ৰশ্নটো সুধিলে। আজি সেই প্ৰশ্নটো আপোনালোকে উত্তৰ দিব পৰা নাই। নিদিব। তথাপি আমাৰ কিবা তেনেধৰণৰ কথা থাকিলে আমি এই কথাখিনি আমি দলৰ মঞ্চত আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰোঁ। এতিয়ালৈকে পতা নাই। এতিয়ালৈকে যে এনেকে চৰকাৰখন পাতিছে, আমি মন্ত্ৰী হোৱাটো কোনো ডাঙৰ কথা নহয়। ৰাইজে যে এনেকুৱা এটা মেণ্ডেট দিছে, এনেকুৱা এইটো এটা ডাঙৰ কথা। ঠিক আছে, এইবাৰ জেনজি আপুনি চাওক, এইবাৰ নতুন প্ৰজন্মৰ, আপোনালোকে অকল ছচিয়েল মিডিয়াত থকা জেনজিৰ কথা কৈ আছে। যদি নতুন প্ৰজন্মই ভোট নিদিলেহেঁতেন এনেকে ইমান এখন পায় নেকি? যদি মহিলাই ভোট নিদিলেহেঁতেন ইমান এখন পায় নেকি? জেনজি আমাৰ পক্ষত আছে আৰু থাকিব অহা দিনবিলাকত, কাৰণ পৰিৱৰ্তনটো দেখিছে নহয়। হয়, সেইটোৱে কৈছিলে তেওঁলোকে। এইবিলাক অৰণ্য ৰোদন, কোনে কান্দিছে, কিয় কান্দিছে কোনো গম নাপায়। অৰ্থহীন, জংগল মে মোৰ নাচা কৃষ্ণই দেখা। গতিকে এনেকুৱা কথা আৰু
এইটো আমাৰ অৱধাৰিত আছিল, আমি আগতে কৈ আছো, সামাজিক মাধ্যমতো বহুত চৰ্চা চলিছে যে 12 বজাৰ পৰা 12 বজালৈকে বিৰোধী দলে চৰকাৰ কৰিব, 12 বজাৰ পিছতে ইভিএম টেম্পাৰিং ইত্যাদি যিবিলাক বিষয়, ভোট চুৰ, এইবিলাক বিষয় আনিব। গতিকে তেওঁলোকে এইখন নাটক আজিও নহয় 100 বাৰ আনিলে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে। গতিকে হাৰাৰ চেঞ্চুৰী কৰি পেলালে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াও লাহে লাহে পঞ্চায়তত হাৰিলে, ৰাভা আশ্ৰমত হাৰিলে, BTCতো খাতা খুলিব নোৱাৰিলে। আৰু তাৰ লগতে আপোনালোকে দেখিলে যে অসমৰ ইতিহাসত কংগ্ৰেছ দলৰ ইমান শোচনীয় অৱস্থা হোৱা নাছিল। আৰু এই কথাটো মই আজি আমাৰ আগতেও আপোনালোকক কৈছিলো যে কংগ্ৰেছৰ যিমান প্ৰদেশ সভাপতি হ'ল, গৌৰৱ গগৈ ডাঙৰীয়া আটাইতকৈ ৱৰ্ষ্ট প্ৰেচিডেণ্ট বা শোচনীয় পৰাজয়েৰে আটাইতকৈ বিফলতম সভাপতি হ'ব বুলি আজি আমাৰ আগতেও মই আপোনালোকৰ আগত ব্যক্ত কৰিছিলো। আৰু ইয়াৰ কাৰণটো এনেকুৱা নহয় কিয় ভৱিষ্যতবাণী কৰিছো, এনেকুৱা কাৰণ নহয়। কাৰণ তেওঁলোকে কেৱল মাত্ৰ এটা নেৰেটিভ, সিও এটা ফেক নেৰেটিভ সৃষ্টি কৰাত তেওঁলোকে সকলোৱে লাগি গ'ল। সংগঠন কৰাৰ কাৰণে বুথ সমিতিৰ পৰা আৰম্ভ কৰি সংগঠনৰ কাৰণে যি কাম কৰিব লাগে সেই কামটো তেওঁলোকে নকৰিলে। আৰু দ্বিতীয়তে আমাৰ যিটো আমি তেওঁলোকে যিটো কৰে যে আমি সকলোৰে মানে ধৰ্ম, পন্থ, বৰ্ণ নিৰ্বিশেষে কংগ্ৰেছ দল, এতিয়া 20টা বিধায়ক 19টা বিধায়কৰ 18টা বিধায়কে ক'ৰ পৰা জিকিছিলে গম পাইছে আপোনালোকে? মই সেইকাৰণে আজি এমাহ 20 দিনমান আগত কৈছিলো APCC আসাম প্ৰদেশ কংগ্ৰেছ কমিটি বেকেটত M লগাব লাগিব। আজিৰ পৰা এইটো মই লগোৱা নাই, এমটো MA লগালে। গতিকে কংগ্ৰেছে APCC এমটো লগাই লৈ ভাল, এতিয়া পাৰ্মানেণ্ট তেওঁলোকৰ এমটো যিহেতু আহিয়ে গ'ল, লগাই ল'লে হ'ল। গণতন্ত্ৰৰ প্ৰতি হীৰেন গোহাঁই ডাঙৰীয়াহঁতৰ কেতিয়াও মানে শ্ৰদ্ধা বা সদ্ভাৱ নাই। অৰাজকতা, অশান্তিকৰ পৰিস্থিতি অসমত তেওঁলোকৰ ল'ৰা ছোৱালী ভাল হওক, সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীবিলাকে ইয়াত আন্দোলন কৰক, ৰাজপথলৈ নামক, কোনোবা শ্বহীদ হওক, কোনোবা খুনীয়া হওক, এইবিলাক কথা এছাম তেনেকুৱা বুদ্ধিজীৱীৰ মই কম যে এটা নিজ মানসিকতাৰ যিটো আচৰণ তেওঁলোকে দেখুৱাই আছে, যাৰ কাৰণে অসমখন বহু বছৰ তেওঁলোকে পিছুৱাই লৈ গৈছে। তাৰ এটা উদাহৰণ ডক্টৰ হীৰেন গোহাঁইদেৱ। তেখেতৰ নিজৰ কাৰণে চব ঠিক ঠাক কৰিলে। কালিও মই শুনিছো কোনোবা মিডিয়া যাওঁতে এই কথাটো কালিয়ে কৈছে, আজিয়ে কোৱা কথা নহয়, কালিয়ে তেখেতে এই কথাটো কৈছে, ফলাফলৰ মাজতেই কৈছে যে ৰাইজ ওলাই আহিব লাগে ৰাজপথলৈ, এইটো আচল মানে ফলাফল নহয়। এই ধৰণৰ তেখেতৰ মানে জনতাক বিভ্ৰান্ত কৰা আৰু জনতাক কি কয় প্ৰেৰিত কৰা বুলি কয় নে কি কয় এটা শব্দ, প্ৰভাৱিত কৰা, উত্তেজিত কৰা, এয়া তেওঁলোকৰ ধৰ্ম। গতিকে তেওঁলোকৰ কথা এতিয়া মই ভাবো অসমৰ শিক্ষিত সজাগ সচেতন জনগণে গুৰুত্ব নিদিয়ে।